বাবসকল, ভাগৱত শাস্ত্ৰখনত ১৮,০০০ শ্লোক আছে আৰু এই শ্লোক ১৮,০০০ শ্লোকৰ প্ৰতিপাদ্য বিষয় মাত্ৰ এটা। বৰ আচৰিত কথা। ১৮,০০০ শ্লোক কেৱল মাত্ৰ এটা কথা ক'বৰ বাবেই ৰচনা কৰা হ'ল। প্ৰথমতে চতুশ্লোকত ব্ৰহ্মাক কৈছিল, ব্ৰহ্মা সেই সময়ত ভগৱন্তৰ নাভি কমলৰ পৰা প্ৰথম জীৱ, গতিকে তেওঁ ভগৱন্তৰ সম্পূৰ্ণ গুণ জ্ঞান আছেই, গতিকে তেওঁ ৪টা শ্লোকতে ভগৱানৰ পৰা বুজি পালে। কৰ্মে কৰ্মে ব্ৰহ্মাৰ পৰা ইজনৰ পৰা সিজনলৈ আহি থাকোঁতে শ্ৰোতাৰ মতি অনুযায়ী শ্লোকৰ সংখ্যা বাঢ়ি গৈ থাকিল। কথাবিলাক কাহিনী উপকাহিনীৰে বুজাব লগা হ'ল, ফলত ১৮,০০০ শ্লোক হ'ল। কিন্তু এই ১৮,০০০ শ্লোকত আশ্চৰ্য কথা, ১৮,০০০ শ্লোকে মাত্ৰ এটা বিষয়হে প্ৰতিপাদন কৰিছে। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ এটা স্থানত এই কথাটো বৰ সুন্দৰকৈ লিখিছে। ভাগৱতে আছে শ্লোক ১৮,০০০, সমস্তৰে মুখ্য মাত্ৰ হৰি নাম সাৰ। এটা কথা বুজাবলৈকে ১৮,০০০ শ্লোক লিখিব লগা আছে, যে হৰি নামে সাৰ। এটা কথা বুজাবলৈকে এই ১২টা স্কন্ধত ভাগৱত বৰ্ণনা কৰিব লগা হ'ল। দ্বাদশ স্কন্ধ ভাগৱত আৰম্ভ হৈছে 11 স্কন্ধলৈকে ভাগৱত শুনাৰ পিছত ইতিমধ্যেই পৰীক্ষিত মহাৰাজৰ জ্ঞান বৈৰাগ্য প্ৰায় আহিয়ে গৈছে, ভক্তি হৈ গৈছে। মাত্ৰ তেওঁ জিজ্ঞাসাৰ বাবে কেইটামান প্ৰশ্ন শুকদেৱক কৰিছে। আৰম্ভ হৈছে যে, মহাৰাজ শুকদেৱ, আপুনি কৃষ্ণৰ লীলা বিষয়ক সকলোবিলাক কথা মোক ক'লে। কোন কোন মনন্তৰত, কোন কোন যুগত ভগৱন্তই কি কি অৱতাৰ লৈছিল সেইবিলাকো ক'লে। এইখিনি ক'বলৈ যাওঁতে বহুত ৰজাৰ কথা ক'লে। সেই ৰজাবোৰ এতিয়া নাইকিয়া হ'ল, কলৈ গুচি গ'ল, কালৰ হাতত বিলীন হৈ গ'ল। এতিয়া কলিযুগ আৰম্ভ হ'ল বুলি আপুনি কৈছে, যে কলিযুগত কোনবিলাক ৰজাইনো শাসন কৰিব, কলিযুগৰ স্বধৰ্ম কি হ'ব, আৰু কলিযুগত মানুহৰ তৰণৰ উপায় কি হ'ব। চাবলৈ গ'লে 11 স্কন্ধলৈকে ভাগৱত শুনাৰ পাছত পৰীক্ষিতে জানো এইকেইটা কথা আকৌ সুধিব লগা আছিল। আচলতে জ্ঞানীসকলে, ভগৱত ভকতসকলে নিজৰ কল্যাণ হোৱাৰ পাছত সেই কল্যাণ জগতলৈ বিলাই দিব বিচাৰে, জগতকো কল্যাণ কৰি যাব বিচাৰে। সেইকাৰণেহে পৰীক্ষিত মহাৰাজে এই প্ৰশ্নটো কৰিলে, তেওঁ নিজৰ বাবে নহয়, আমাৰ বাবে।
পৰীক্ষিতৰ সময়খিনি আছিল দ্বাপৰ যুগৰ শেষ আৰু কলি যুগৰ আৰম্ভণিৰ সময়। ইতিমধ্যে এই ক্ৰান্তিকালখিনিত দুটা যুগৰ সন্ধিস্থলত ইমান পৰিৱৰ্তন হৈছিল যে সেই সময়ত বাস কৰা লোকসকলে আচৰিত হৈছিল। তাৰ উমানটো ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়টোতে আমি পাওঁ। আগতে যজ্ঞ কৰিছিল, সেই যজ্ঞ কল্যাণকামী হৈ যজ্ঞৰ কৰ্তা, যজ্ঞত অংশগ্ৰহণ কৰা সকলোৰে কল্যাণ হৈছিল, মন প্ৰসন্ন হৈছিল, পৰিৱেশ বিশুদ্ধ হৈছিল আৰু সকলোৰে চিন্তা চেতনাত ভগৱত ভক্তিৰ উদয় হৈছিল। কিন্তু 1000 বছৰ জোৰা যজ্ঞ এটা আৰম্ভ কৰি বহুদিন কৰি থকাৰ পাছতো সনৌক ঋষিকে মুখ্য কৰি সেই সময়ৰ ঋষিসকলৰ মন পৰিৱৰ্তন হোৱা নাছিল। তেওঁলোকে আচৰিত হৈ লক্ষ্য কৰিছিল যে ঘোৰ কলিকাল আহি গ'ল, মানুহৰ মন অশান্ত হৈ গ'ল, ভোগ বিলাসত মত্ত হৈ গ'ল। আমাৰ এই যজ্ঞৰ যি ফল সেইবিলাক বাস্তৱত সফল হোৱা আমি দেখা নাই। আৰু তেওঁলোকৰ নিজৰো সন্দেহ হ'ল যে এই যজ্ঞই আমাক মানুহক উদ্ধাৰ কৰিব পাৰিবনে? অসতৰ মুখে গৈ থকা মানৱ জাতিক সতৰ ফাললৈ আনিবলৈ এই যজ্ঞই সহায় কৰিব পাৰেনে, নে আন কিবা কলিকালত আন কিবা সাধন আছে? সেয়েহে যজ্ঞৰ মাজতে তেওঁলোকে সনৌক সেই যজ্ঞৰ প্ৰধান হোতা। আপোনালোকে ভাবিব পাৰে 1000 বছৰ দেখোন জীয়াই থাকে জানো মানুহ? আচলতে যজ্ঞটো আৰম্ভ হৈ চলি থাকে, যজ্ঞৰ মূল পুৰোহিতজনৰ যদি মৃত্যু হয় আকৌ বেলেগ পুৰোহিত নিৰ্বাচন কৰি লোৱা হয়, এনেকৈ চলি থাকে 1000। যজ্ঞৰ মাজত ডাঙৰকৈ মেলা বহি যায়। সেই মেলাবিলাকত বিভিন্নজনে নিজৰ, আমাৰ যেনেকৈ কুম্ভ মেলা হ'লে বিভিন্নজন সাধকে নিজৰ সাধনা দেখুৱাই থাকে স্থানে স্থানে, মেলা বহি যায়, আনন্দ হয়, নাচ গান হয়। যজ্ঞটোৰো তেনেকুৱা হৈছিল। আৰু সেই যজ্ঞৰ মাজতে যজ্ঞৰ স্থলীৰ পৰা কিছু দূৰত সূতে, উগ্ৰসভা সূতে ভগৱত কথা কৈ হৰি কীৰ্তন কৰি আছিল। বহু মানুহে জুম পাতি তেওঁক শুনি আছিল। সনৌক ঋষিয়ে আহি কিনো হৈছে বুলি চাওঁ বুলি যেতিয়া কৃষ্ণ কথা শুনিলে, ভাগৱত কথাখিনি, তেওঁ মন আনন্দিত হৈ গ'ল। তেওঁ যে হ'বনে নহ'ব এই সংশয়খিনি লগে লগে দূৰ হ'ল। দূৰ হোৱাৰ লগে লগে সূতক ক'লে, সূতসকলৰ কামেই মুখ্য বৃত্তিয়ে আছিল ভগৱত কথা সমাজত গাই শুনোৱা। বোলে তুমি উঠাচোন ইয়াৰ পৰা। তেওঁ থিয় হৈ প্ৰণাম জনাই বোলে, কিয় গুৰুদেৱ, কিবা ভুল হ'ল নেকি? বোলে নহয়, যজ্ঞৰ ধোঁৱাই আমাৰ গাবিলাক কলা পৰি গ'ল, তথাপি আমাৰ মনৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু তোমাৰ মুখে মই এক ক্ষণমান কৃষ্ণ কথা শুনিয়েই মোৰ অদ্ভুত আনন্দ আহিব ধৰিছে। মই বুজি পালোঁ আচলতে তোমাৰ পৰাহে আমি আচল সত্যৰ সন্ধান পাম। এই বুলি সেই কাষৰ মঞ্চৰ পৰা তেওঁক যজ্ঞৰ মূল মঞ্চলৈ উঠাই নি এখন উচ্চ আসনত তেওঁ গুৰুৰূপে বৰণ কৰি নীতিপূৰ্বক কৃষ্ণ কথাখিনি তেওঁলোকে শুনিলে।
ভাগৱত পাঠ কৰাৰ কিছু নিয়ম আছে। সেই নিয়ম বক্তা শ্ৰোতা সকলোৱে পালন কৰিব লাগে। সেইখিনি তেওঁলোকে পালন কৰি নীতিপূৰ্বক কৃষ্ণ কথাখিনি শুনিলে। আৰু শুকদেৱে যেনেকৈ কৈছিল সেই একেধৰণে ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত আকৌ ঋষিসকলে শুনিলে। আৰু তেওঁলোকে সেই 1000 বছৰ জোৰা যজ্ঞটো তাতে অসমাপ্তকে এৰি ভগৱত ভক্তিহে কলিযুগৰ হৰিনামহে কলিযুগৰ সাৰ্থক বুলি বুজি উঠিলে। ভাগৱতৰ যে প্ৰতিটো শ্লোকেই হৰিনামকহে প্ৰতিপাদন কৰিছে সেই কথাটো বুজি উঠিলে। আজি আমি গাঁৱে ভূঞে ভাগৱত পাঠ কৰি আছোঁ। কৰি যদি এই কথাটো আমি বুজি ল'ব নোৱাৰোঁ, ভাগৱতৰ মুখ্য ফলটো হৈছে যে হৰিনাম, সেইটো যদি জানি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এইবিলাক বৃথা শ্ৰম হ'ব আৰু ইয়াৰ পৰা আমাৰ কোনো লাভ নহ'ব। ভাগৱত পাঠ হৈ গ'লে আমাৰো মন পৰিৱৰ্তন হৈ ভাগৱতৰ সাৰ হৰিনামলৈ ধাৱিত হ'ব লাগে। গতিকে দ্বাদশ স্কন্ধৰ কলিৰ প্ৰভাৱৰ কথাখিনি আজি আপোনালোকে মোক ক'বলৈ মাতিছে। তাৰ আগতে মই আপোনালোকক ভাগৱতৰ এই মূল ফল হৰিনাম সকলোৱে আমি লগ লাগি এবাৰ ৰাম বুলি ক'বলৈ মই আপোনালোকক গুহাৰি জনাব বিচাৰিছোঁ। কি কাৰণে ক'ব বিচাৰিছোঁ? আমাৰ শৰীৰবিলাকত কলিকিত বহুত দুখ থাকে। আজি দ্বাদশ স্কন্ধত এই কলিৰ প্ৰভাৱৰ কথাই ক'ব কৈছে নহয়, সেই দৃষ্টিৰে মই আপোনালোকক কৈছোঁ। কলিৰ এই কথাখিনি শুনিলে জানোচা আমি কলিৰ পাশৰ পৰা ওলাই লৰ মাৰিম। যেনেকৈ মাছ মাৰোঁতে মাছবিলাক খালৈত থৈ গ'লে দুই এটা বুদ্ধিয়ক কাৱৈ মাছে ওলাই কেতিয়াবা গুচি যায়। কৃষ্ণ কথা শুনি আমিও কলিৰ হাতৰ চেপাৰ পৰা খালৈৰ পৰা ওলাই যাম বুলি ভাবি কলিয়া আমাৰ মনটোত অলেখ নানান ভাৱনা লগাই থাকে। এক চিত্ৰ এক মনে কৃষ্ণ কথা আমাক শুনিব নিদিয়ে। ফলত আমাৰ লাভ নহয়, আমি কলিৰ খালৈটোতে আকৌ সোমাই থাকিব লগা হয়। এই কলিকিত দুখবিলাক আঁতৰাই দিয়াৰ এটাই মাত্ৰ উপায় আছে। প্ৰথমে কৰিও হৰি হৰি ঘূ, ভগৱানৰ নাম ল'বলৈ। ভগৱানৰ নাম নোলোৱালৈকে কলিয়া আপোনালোকক এতিয়া কি কি কৈ আছে মই কওঁ শুনক। প্ৰথম কৈ আছে, এইজনেনো আজি আৰু কি কথা ক'ব, দুদিন শুনিলোঁ বাকীকেইজনৰ বৰ ভাল লাগিছিল, এওঁ মাতটো বৰ ভাল লগা নাই, ঘৰলৈকে যাওঁগৈ নেকি। প্ৰথম আপোনালোকক কলিয়ে তেনেকুৱা এটা কথা কৈ আছে। 2 নম্বৰ কৈ আছে, মোৰ কঁকালৰ বিষ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ, যেনে তেনে 7 বজালৈকে থাকোঁ আৰু তাৰ পৰা যামগৈ। 3 নম্বৰ কৈ আছে, এৰি থৈ আহিলোঁ ঘৰখন, ভাতকেইটা বনাইছেনে নাই, এইবোৰ কৈ আছে। মুঠতে একাগ্ৰ চিত্ৰ আমাক হ'ব নিদিয়ে। ভাগৱতৰ হওক, কীৰ্তনৰ হওক, ঘোষাৰ হওক, আপোনালোকে সকলোতে এটা শব্দ পাইছে, হৰিনাম কেনেকৈ শুনিব কৈছে, শুনা সাৱধানে, শুনা সাৱধানে এইবুলি কৈছে, সাৱধান হৈ শুনিব কৈছে। সাৱধান আমি 3টা বস্তুৰ হ'ব লাগে, কায়, বাক্য আৰু মন। এই 3টা সাৱধান হৈ নুশুনালৈকে হৰিনামে আমাৰ দেহত ক্ৰিয়া নকৰে। কায় সাৱধান মানে এইখিনিয়ে আৰু বুজি পাইছেই। বাক্যৰ সাৱধান মানে কৃষ্ণ কথা সময়ত আন আলাপ হ'ব নালাগে। হৰিৰ কীৰ্তন কৰন্তে আনে, আন মন কৰি নুশুনে কাণে,
অধক যায় সিউ হুৱে কলা বাইবেক কাণত তপত খলা খলা। গতিকে একাগ্ৰ চিত্ৰ হ'ব হ'লে কলিৰ কীট মলবিলাকৰ পৰা আমি অলপ দূৰ হৈ ল'ব লাগে। দূৰ হ'বলৈ হ'লে ভগৱানৰ নাম এবাৰ আমি উচ্চাৰণ কৰিব লাগে। আৰু অকলে নাম উচ্চাৰণ কৰাতকৈ সমূহীয়াকৈ নাম উচ্চাৰণ কৰিলে আৰু লাভ হয়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই অতি বিনন্দীয়া জগতৰ ক'তো নথকা আমাৰ এই নামঘৰত একেলগে বহি হৰি কীৰ্তন কৰা ব্যৱস্থাত উলিয়াই দিছে। আপুনি অকলে ৰাম বুলি অকলশৰীয়াকৈ ঘৰত ক'লে এটা ৰামৰ বলহে লাভ কৰিব। কিন্তু নামঘৰত এতিয়া আমি ইয়াত 100 জন যদি বহি আছোঁ, ইয়াত যদি 500 জন বহি আছোঁ, আমি যদি এবাৰ ৰাম বুলি কওঁ একেলগে 500 জনে কোৱাৰ কাৰণে 500 ৰাম হ'ব। আশ্চৰ্য কথা, প্ৰত্যেকৰে নামৰ ভাণ্ডাৰত 500কৈ নাম জমা হ'ব। সেইকাৰণে সামূহিক উপাসনাটো বৰ প্ৰয়োজন। বেদৰ যুগত গৱেষকসকলে গৱেষণা কৰি উলিয়াইছে, বেদৰ যুগতো আজি আমি যি উপাসনা পদ্ধতি আছে, একত্ৰিত হৈ ঈশ্বৰৰ নাম প্ৰাৰ্থনা কৰা, গুঞ্জস গোৱা, বেদৰ যুগতো সেইটোৱেই প্ৰথম আছিল। পাছতহে অপ্ৰভংশ হৈ পূজা মানে আন পূজালৈ গ'ল, যজ্ঞ মানে আন যজ্ঞলৈ গ'ল, কৰ্মকাণ্ড প্ৰধান যজ্ঞলৈ গ'ল। প্ৰথম অৱস্থাত মন্ত্ৰ মানে প্ৰাৰ্থনা প্ৰধানহে আছিল। ঋগ্বেদ সেইকাৰণে প্ৰথম বেদ, সি প্ৰাৰ্থনা প্ৰধান। সামবেদ সি গীত প্ৰধান, সেয়েহে আছিল। তাৰ বাবে কোনো পুৰোহিত নালাগিছিল, কেৱল মাত্ৰ ইষ্টজনক সেৱকজনে কাতৰভাৱে কাৰ্পণ্যভাৱে প্ৰাৰ্থনা কৰিলেই হৈছিল। গতিকে কলিৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আমাৰ উভয়ৰে যাতে কল্যাণ হয়, আহক এবাৰ ৰাম বুলি কওঁ, আমাৰ অলপ জড়তাবিলাক ভাঙি লওঁ। বেয়া পাবনি আপোনালোক? কৃষ্ণ। সকলোৱে মোৰ লগত এবাৰ ক'ব, ৰাম। ঠিক আছে। মাজে মাজে এতিয়া মই আপোনালোকে মোৰ কথা শুনিছে নাই পৰীক্ষা কৰি থাকিম। মানে মই ৰাম বুলি ক'লে আপোনালোকেও চিঞৰিব লাগিব ৰাম বুলি, হ'বনে? বাপসকল, 4টা যুগৰ বৰ্ণনা আমাৰ ভাগৱতবিলাকত দিছে। মই প্ৰথমতেই কৈছোঁ, একেবাৰে মই ভাগৱত অহৰহ কৈ থাকিব পৰাকৈ মই ভাগৱত বক্তা নহয়। দুটামান কথা সেইকাৰণে মই লিখি লৈছিলোঁ, মানে মনত নাথাকাব পাৰে বুলি। আমাৰ হিন্দু শাস্ত্ৰসমূহে ব্ৰহ্মাৰ এদিনত এটা কল্প হয় বুলি কৈছে। আমাৰ মানুহৰ সময়বিলাক গণনাবোৰ কেনেকুৱা? 60 মিনিটত 1 ঘণ্টা, তেনেকৈ 24 ঘণ্টাত এদিন, 7 দিনে এসপ্তাহ, তেনেকৈ 15 দিনত 1 পক্ষ, 2 পক্ষত এমাহ, 12 মাহে এবছৰ। কিন্তু ব্ৰহ্মাদেৱৰ এটা দিনতেই পৃথিৱী লোকত আমাৰ লোকখনক এটা কল্প যায়। মহাকাশতো সময়ৰ গতি যে ধীৰ, সি আজি বিজ্ঞানে প্ৰমাণ কৰিছে। এটা কল্প মানে কি? এটা কল্পত 14টা মনন্তৰ থাকে। মনন্তৰ মানে কি? এজন মনুৰ শাসনকালটোক এটা মনন্তৰ বুলি কয়। এই 14টা মনন্তৰত প্ৰত্যেকটো মনন্তৰতে আকৌ
71টাকৈ মহাযুগ থাকে, 71 মহাযুগ। আৰু 71টা মহাযুগত এটা মহাযুগত 4টা যুগ থাকে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। এই 4টা যুগ মিলি এক মহাযুগ। তেনেকুৱা 71টা মহাযুগ মিলি এটা কল্প, তেনেকুৱা মনন্তৰ, তেনেকুৱা 14টা মনন্তৰত ব্ৰহ্মাৰ এদিন। গতিকে আকৌ মানুহৰ লেখৰে যদি আমি হিচাপ কৰোঁ, সত্য যুগৰ বয়স আছিল বা থাকে 17,28,000 বছৰ। ত্ৰেতা যুগৰ বয়স 12,96,000 বছৰ। দ্বাপৰত 8,64,000 বছৰ বয়স। আৰু কলি যুগৰ বয়স 4,32,000 বছৰ। গতিকে ইমানখিনি বয়সে আমাৰ মানুহৰ বয়সেৰে কিন্তু ব্ৰহ্মাৰ একদিনহে হয়। এতিয়া আমি আজি যে বহি আছোঁ, এই কল্পটোৰ নাম শ্বেতবৰাহ কল্প। ইয়াত এতিয়ালৈকে 6জন মনু পাৰ হৈ গ'ল, 6টা মনন্তৰ পাৰ হৈ গ'ল। এতিয়া আমি 7 নম্বৰ মনন্তৰটোত আছোঁ। এই মনন্তৰটোৰ মনুজনৰ নাম বৈৱস্বত, সেইকাৰণে মনন্তৰটোৰ নাম বৈৱস্বত মনন্তৰ। আৰু এই মনন্তৰটোৰ মহাযুগ যে 71টা থাকে বুলি ক'লোঁ, 28 নম্বৰ মহাযুগটো চলি আছে। আৰু 28 নম্বৰ মহাযুগৰ এই এটা মহাযুগত থকা 4টা যুগৰ সত্য, ত্ৰেতা, দ্বাপৰ পাৰ হৈ এতিয়া কলি যুগত আমি বাস কৰি আছোঁ। বুজি পালেনে? যে কলি যুগত আমি বাস কৰি আছোঁ। আৰু কলি যুগৰ বয়স হিচাপে ক'বলৈ গ'লে বৰ্তমান কলি যুগৰ আয়ুসকাল আমি কৈ আহিছোঁ 4,32,000 বছৰ। হিন্দু জ্যোতিষশাস্ত্ৰৰ গণনাৰ অনুযায়ী খ্ৰীষ্টপূৰ্ব 3,102 বছৰৰ আগত খ্ৰীষ্টপূৰ্ব 3,102 বছৰৰ 28 ফেব্ৰুৱাৰীৰ দিনা আমাৰ কলিযুগটো আৰম্ভ হৈছে। ভাগৱতৰ মতে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগেই কলিযুগ প্ৰৱেশ হৈছিল। আৰু সেই অনুসৰি আজি 2025 চনৰ কলিযুগৰ বয়স হ'ব 3,102 যোগ 2025 5,117 বছৰ। তেতিয়াহ'লে কলিকালটো এটি মানুহৰ বয়সৰ জীৱন এটাৰ লগত যদি তুলনা কৰি দিওঁ, তেতিয়াহ'লে এতিয়া কলি একেবাৰে শিশু অৱস্থাত আছে। শিশু অৱস্থাত আপোনালোকে আজি পুৱাৰ পৰা পাঠ হৈছে নহয় জানো? পুৱাৰ পৰা যিহেতু দ্বাদশ স্কন্ধ পাঠ হৈছে, ইতিমধ্যেই গম পাই গৈছে, মই সেইখিনি আকৌ উল্লেখ নকৰোঁ যে কলি যুগত কি কি হ'ব, কেনেকুৱা হ'ব, মানুহবিলাক কেনেকুৱা প্ৰকৃতিৰ হ'ব, ৰাজা কেনেকুৱা হ'ব, নাৰী কেনেকুৱা হ'ব, ব্ৰাহ্মণসকল কেনেকুৱা হ'ব, ক্ষত্ৰিয় কেনে হ'ব, চব বৰ্ণনা আপোনালোকে ইতিমধ্যেই পাঠ কৰি শুনিলে। শিশুকালতে শিশু এটা যেতিয়া এনেকুৱা হয়, সি বৃদ্ধ হ'লে বা বয়স্ক হ'লে তাৰ ৰূপ কি হ'ব, এই কথাটো ভাবিয়েই ভয় লাগে। যি কি নহওক, প্ৰত্যেক যুগত আমাৰ হিন্দু শাস্ত্ৰসকলৰ বৰ্ণনা মতে একোজন অধিপতি আছে। এই কলি যুগটোৰো অধিপতি হৈছে
তেওঁৰ নাম হৈছে কলিৰাজ। কলিযুগৰ অধিপতি কলিৰ বিষয়ে আমি মহাভাৰতৰ শান্তি পৰ্ব, বিষ্ণু পুৰাণ আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণ এই তিনিখন, লগতে ভৱিষ্য পুৰাণ, এইকেইখন প্ৰাচীন শাস্ত্ৰত উল্লেখ পোৱা যায়। মহাভাৰতৰ শান্তি পৰ্বত আছে, শ্ৰীমদ ভাগৱতত আছে কিছু, বিষ্ণু পুৰাণত আছে আৰু ভৱিষ্য পুৰাণত অলপ বহলাইও আছে। কলিযুগৰ অধিপতিজনক কলিৰাজ বুলি কোৱা হৈছে, কলি বুলি কয়। আৰু এই কলিৰ উৎপত্তি ক'ৰ পৰা হৈছে বুলি কৈছে। এই আটাইকেইখন শাস্ত্ৰত কিন্তু কলিৰ বিষয়ে বৰ্ণনাখিনি হুবহু একে নহয়। মই আপোনালোকৰ নিমন্ত্ৰণ পোৱাৰ পিছত সেইকাৰণে কথাকেইটা মই কলিৰ পৰিয়াল ইমান ডাঙৰ, মানে ক'বলৈ দিগদাৰ হ'ব বুলি ভাবি মই সেইকাৰণে লিখিয়ে লৈ আহিছোঁ। ভগৱানৰ বিৰাট ৰূপৰ বিষয়ে ভাগৱতত বৰ্ণনা আছে যে ভগৱন্তৰ তিনিটা ৰূপত ভগৱন্ত ভক্তসকলে ভগৱন্তক চিহ্নিত কৰিছে। এটা অত্যন্ত সূক্ষ্ম নিৰ্মল ৰূপ, বিজ্ঞানে যাক আজি অণু বা পৰমাণু বুলি স্থাৱৰ কৰিছে। মহাপুৰুষ শংকৰদেৱে সেইকাৰণে উৰেষা বৰ্ণনত খুব সুন্দৰকৈ লিখিছে, অত্যন্ত সূক্ষ্মল নিৰ্মল ৰূপ যিটো স্বামী দেৱে নজানন্ত তাংক কেনে জানো আমি। প্ৰত্যেকটো পদাৰ্থৰ, ই জীৱ হওক জড় হওক, প্ৰতি পদাৰ্থৰ প্ৰতিটো কণাত অত্যন্ত সূক্ষ্ম নিৰ্মল ৰূপ লৈ ভগৱন্ত বিৰাজমান হৈ আছে। ইয়াতে আপোনালোক বিজ্ঞান পঢ়াসকলে জানিব যে বিজ্ঞানৰ পদাৰ্থসমূহৰ আমি যদি ভাঙি গৈ গৈ থাকোঁ, এটা শেষত এটা পৰমাণু পাম যাক আৰু ভাঙিব নোৱাৰে। আজি কিছুদিনৰ আগলৈকে, কেইদশকৰ আগলৈকে পৰমাণুটোৱেই শেষ কণা আছিল, কিন্তু বৰ্তমান বিজ্ঞানীসকলে ক'লে যে নহয়, পৰমাণু ইলেক্ট্ৰন, প্ৰটন, নিউটন নামৰ তিনিটা কণাৰে গঠিত। তাৰপিছত ক'লে যে এইকেইটাই নহয়, আৰু সৰু সৰু কণা আছে, কোৱাৰ্ক, এণ্টি কোৱাৰ্ক, এনেধৰণৰ। বিজ্ঞানে এতিয়া কৈছে যে জগতত দৃশ্যমান পদাৰ্থ যিমান আছে তাতোতকৈ 99% আৰু অদৃশ্য পদাৰ্থ আছে। তেওঁলোকে ক'লে যে এই পৰমাণুটোৱে কেনেকৈ ইলেক্ট্ৰন, প্ৰটন, নিউটন কেইটাক নিয়মাই ৰাখিছে। এইকেইটা যদি কিবা কথাত বিচ্যুত হৈ যায়, পৰমাণুটো ধ্বংস হয়। পৰমাণুটো ধ্বংস হ'লে পদাৰ্থটো ধ্বংস হৈ যায়, কোনো অস্তিত্ব নাথাকিব। আমি ভাবোঁ যি বলে, যি চাৰিটা বলে পৰমাণুক সংযত কৰি ৰাখিছে, সেই চাৰিটা বলক ভগৱানৰেই ৰূপ। আৰু বিজ্ঞানে এতিয়া বিচাৰি আছে যে চাৰিটা বলক এটা বলত বান্ধি কোনে ৰাখিছে, সেই পাৰ্টিকুলছটো বিচাৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে নাম দি লৈছে গড পাৰ্টিকুলছ, হিগ বচন কণা বুলি নাম দিছে। আৰু সমগ্ৰ বিশ্বৰ বিজ্ঞানীবিলাকে সেই কণাটোকে বিচাৰি আছে। তাৰ বলতেই জগতখন, প্ৰপঞ্চ জগতখন বৰ্তি আছে। সেইটোকে ভাগৱতত সূক্ষ্ম নিৰ্মল ৰূপ বুলি কৈছে। আৰু এটা ৰূপ আছে বিৰাট ৰূপ। সেই ৰূপৰ মতে জগতৰ সকলো পদাৰ্থ
বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থ ভগৱানৰ শৰীৰতে আছে, তেতিয়াহ'লে অনন্ত কোটি ব্ৰহ্মাণ্ডৰকেও ভগৱন্তৰ শৰীৰটো ডাঙৰ হ'ব লাগিব। যি আছে চব ভগৱন্তৰ শৰীৰত। মহাপুৰুষ মাধৱদেৱে সুন্দৰকৈ বিজ্ঞানে কোৱাৰ আগতেই মহাপুৰুষ মাধৱদেৱে আমাৰ কৈছিলে, গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ধাৰণা আহিছে। আৰু সেই বিৰাট ৰূপৰ বৰ্ণনা ভাগৱতত কি বুলি কৈছে, সেই বিৰাট ৰূপ ভগৱন্তৰ নোমৰ গুৰিয়ে গুৰিয়ে হেনো বহুত ব্ৰহ্মাণ্ড মুহূৰ্তে মুহূৰ্তে বাহিৰলৈ ওলাই ধূলিৰ দৰে, আৰু বহুত তেওঁ নিশাহত বহুত ব্ৰহ্মাণ্ড তেওঁ নোমৰ বিন্ধাই আকৌ তেওঁ শৰীৰতে লয় পায় বুলি কৈছে। গতিকে সেই ৰূপতো কল্পনা কৰিব আমাৰ শক্তি নাই। সেইকাৰণে ভগৱন্তৰ এটা নিৰ্মল ৰূপ ভগৱন্তই ধাৰণ কৰিছে। তাৰ নাম হৈছে ভকত বৎসল ৰূপ। সেই ৰূপটো হৈছে ভকত বৎসল ৰূপ। অত্যন্ত সূক্ষ্মল নিৰ্মল ৰূপ যিটো স্বামী, দেৱে নজানন্ত তাংক কেনে জানো আমি। অপৰ তোমাৰ ৰূপ জাত ভুজ চাৰি, পিন্ধি আছা অপৰ তোমাৰ ৰূপ জাত ভুজ চাৰি, পীত বস্তে শুবে শংখ চক্ৰ গদাধাৰী। পিন্ধি আছা ৰত্নময় মুকুতাৰ হাৰ, হিয়াত শ্ৰীবৎস গলে বনমালা যাৰ। আকেশে ভকতজনে চিন্তে সৰ্বক্ষণে, সেহিকে মূৰ্তিক আৰাধন্তে দেৱগণে, আকেশে ভকতজনে চিন্তে সৰ্বক্ষণে। গতিকে আমাৰ কাৰণে ভগৱন্তই সেই নিৰ্মল ৰূপটো লৈ দিছে। এতিয়া ভগৱন্তৰ ভাগৱতৰ বৰ্ণনা মতে বিৰাট ভগৱন্তৰ কোনটো অংশৰ পৰা কোন কোন জন্ম হৈছে তাৰ বৰ্ণনা আছে। সেই বৰ্ণনা মতে ভগৱন্ত বিৰাট পুৰুষৰ পিঠিৰ পৰা অধৰ্মৰ উৎপত্তি হৈছিল। অধৰ্ম, আৰু সেই অধৰ্মই বিয়া কৰাইছিল তেওঁ যিগৰাকী ভাৰ্যা, তেওঁৰ নাম হৈছে মিথ্যা, মানে অসত্য। তেতিয়াহ'লে কলিৰ বাপেকৰ নাম অধৰ্ম, মাকৰ নাম হৈছে মিছা। য'ত অধৰ্ম আৰু মিছা লগ লাগিব, জানি ল'ব ততে কলিৰ জন্ম হ'ব।